নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৰা। তেওঁলোকে টোটেল 24টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখনে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, আবেদন মানে একচুৱেলি এইটো ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 30 জুনত। গতিকে তাৰ পষ্টটো হৈছে জিঅ'লজিষ্ট অন কণ্ট্ৰেক্ট। 24টা আছে, যাৰ বাবে পষ্ট গ্ৰেজুৱেশ্যন ইন জিঅ'লজি বিচাৰিছে বা এপ্লাইড জিঅ'লজি। 2 ইয়াৰ্ছৰ ডিউৰেশ্যন হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মিনিমাম 24 ইয়াৰ্ছ হ'ব লাগিব। আপাৰ এজ লিমিটটো আপ টু 40 ইয়াৰ্ছলৈকে এলাউ কৰিব। আৰু ইয়াত দৰমহা হিচাপত 70,000কে ফিক্স পে'মেণ্ট থাকিব আৰু লগত এটা 500 পাৰ ডে এটা ডেইলি এলাউঞ্চেছ থাকিব। যিটো ব্ৰেকআপ ভেকেঞ্চি হয়, আনৰিজাৰ্ভৰ 10টা আছে, SC 3টা, ST 2টা, OBC 7টা আৰু EWSৰ 2টা পোষ্ট আছে। আৰু এই কণ্ট্ৰেক্টটো ইনিচিয়েলি 1 ইয়াৰৰ বাবে হ'ব আৰু ডিটেইলছ অফ ৱাৰ্ক ইণ্টাৰভিউ অহা 30 জুনত হ'ব। আৰু দুলীয়াজানৰ যিটো অইল হিউমেন ৰিচোৰ্চ অফিচ আছে 5th ফ্ল'ৰত, তাত হ'ব। আৰু কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াত গোটেইখন দিয়া আছে এডভাৰটাইজমেণ্টখনতে, আপোনালোকে চাই ল'ব এবাৰ। আৰু লগত এখন বায়'ডাটা ফৰ্ম আছে, বায়'ডাটা ফৰ্মখনো ফিল আপ কৰি লৈ যাব লাগিব। সেইখনে এই এডভাৰটাইজমেণ্টৰ লগতে দিয়া আছে। আৰু ৱাক ইন ইণ্টাৰভিউ টোটেল 100 মাৰ্কছৰ হ'ব। তাত কেনেকৈ চিলেকশ্যন ক্ৰাইটেৰিয়া গোটেইখিনি দিয়া আছে। কিবা কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰি সুধিবও পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।